ৰাতিপুৱাৰ পৰা নিজৰ ভোট সাব্যস্ত কৰাৰ পিছত বিভিন্ন ভোট কেন্দ্ৰলৈ গ'লোঁ, ৰাইজকো লগ পালোঁ। যথেষ্ট ভাল। য'তেই গৈছোঁ ৰাইজে ওলাই আহি এটা কথাই কৈছে যে আপুনি 80 আৰু 90% ভোট পাই আছে। 80 তলত ভোট পোৱা বুলি কোনেও এতিয়ালৈকে কোৱা নাই। গতিকে আৰু যিমান ফোন যোগে বা মেছেজ যোগে সকলোৱে মোক শুভেচ্ছা জনোৱা আৰম্ভই কৰিছে। গতিকে গোটেই পৰিৱেশ পৰিস্থিতিত পাকাবেতবাৰীৰ ৰাইজে এইবাৰ কংগ্ৰেছকে ভোট দিলে, জাকিৰ হোসেন সিকদাৰকে ভোট দিলে নিশ্চিত হৈছে। আৰু কিমান মাৰ্জিনত জয়যুক্ত হ'ম, আমাৰ লক্ষ্য আছিল 1 লাখ। সেই মাৰ্জিনটো নিশ্চিতভাৱে 1 লাখ হোৱাৰ কাৰণে এতিয়াও আমি চেষ্টা কৰি আছোঁ। গণতন্ত্ৰৰ উৎসৱ সকলোৱে ভালকৈ পালন কৰিছে। বৰষুণ জাক আহিছিল ৰাতিপুৱাৰ ভাগত, কিন্তু বৰষুণক কোনেও মানা নাই, বৰষুণৰ বাধা কোনেও মানা নাই। সকলো ওলাই আহিছে, সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ যে আমি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে। এয়া আমাৰ অধিকাৰ, আৰু অধিকাৰ প্ৰত্যেক 5 বছৰ পিছে অধিকাৰবোৰ আহে। গতিকে আপুনি যিটো প্ৰত্যাহ্বান কৈছে, মই আগৰ পৰাই কৈছোঁ, যেতিয়াৰ পৰা ইলেকশ্যন আৰম্ভ হৈছে আপোনাক যেতিয়া সাক্ষাৎকাৰ দিছিলোঁ, আৰু আজিৰ যিটো সাক্ষাৎকাৰ আকৌ কওঁ, পাকাবেতবাৰীত ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ মৰম জাকিৰ হোসেন সিকদাৰৰ লগত আছে। সেইকাৰণে কোনো প্ৰত্যাহ্বান নহয়। ৰাইজৰ মৰমৰ আশীৰ্বাদৰ আগত কোনো প্ৰাৰ্থীয়ে প্ৰত্যাহ্বান নহয় জাকিৰ হোসেন সিকদাৰৰ।